চুঙা পিঠাই মাতিলে ভপৰাই উলা চাপৰিয়া বাই দেহৰ কথা দহৰ কথা শুনিছানে নাই টপাটপ ৰসৰ গোলা নমস্কাৰ, মোৰ নাম ৰশ্মিৰেখা মজুমদাৰ। কোন স্কুলত পঢ়ে আপুনি? মই মিছা ভৈৱতী প্ৰাথমিক বিদ্যালয়ত পঢ়োঁ। দেখা গৈছে যে আপুনি সুন্দৰ মাতৃত্ব নিৰ্দেশন দাঙি ধৰি দেখুওৱা পৰিলক্ষিত হৈছে। আপোনাৰ শিশুটিক শ্ৰেণীকোঠা লৈ আহিছে, একে সময়তে ছাত্ৰ ছাত্ৰীক পঢ়াইছে, কি ক'ব? যিহেতু মোৰ এইটো দায়িত্বই, মই ইয়াত এডুকেশ্যন ভলেণ্টিয়াৰ স্বেচ্ছাসেৱিকা যিহেতু, আৰু আমাৰ মেটাৰ্নিটি লিভ নাপায়, আৰু মেটাৰ্নিটি লিভ নোপোৱাৰ কাৰণে মই সেই চিজাৰিং হোৱাৰ পাছত 21 দিন পাছতে মই স্কুল জইন কৰিছোঁ, আৰু 21 দিনৰ পৰাই মই ইয়াত আহিয়ে আছোঁ, আৰু লগতে ছাত্ৰ ছাত্ৰীকো পঢ়াই আছোঁ। মোৰ মাতৃত্ব দায়িত্বও পালন কৰিব লগা হৈ আছে, কাৰণ যিহেতু প্ৰথম মোৰ দায়িত্ব হৈছে মাকৰ দায়িত্ব, আৰু মই ছাত্ৰ ছাত্ৰীৰ লগত মোৰ ছোৱালীকো চাব লগা হয়, আৰু মই যিহেতু দূৰৰ পৰাও সেইকাৰণে মাহঁতৰ ঘৰতে থাকি মেলি ইয়াতে কৰোঁ। আৰু কিমান বয়স হৈছে তাইৰ? এই 5 ছেপ্টেম্বৰত এবছৰ কমপ্লিট হৈছে। অসুবিধা হৈছে নেকি? অসুবিধা তেনেকেতো পাওঁ বাৰু, অসুবিধা কাৰণ কেঁচুৱা এটা লৈ ছাত্ৰ ছাত্ৰীক পঢ়োৱা কষ্ট হয়, কিন্তু উপায় নাই, কৰিব লাগিবই। এতিয়া আপুনি যদি শিশুটিক লৈ আহিছে শ্ৰেণীকোঠাত, ছাত্ৰ ছাত্ৰীসকলে মৰম কৰেনে? কৰে, বহুত মৰম কৰে। তাহাঁতে দেখি মানে আনন্দ পায় মনত, আৰু তাহাঁতে মোক সদায় ক'ব, মেম ছোৱালীজনীক লৈ আহিবচোন আপুনি। মানে মোৰ ছোৱালীজনীক এনেকে কেতিয়াবা সাৰ পাই থাকিলে আৰু খেলায়ো, কেতিয়াবা তাহাঁতে ক'ব, মেম অকণমান কোচত লওঁনে? তেতিয়া মই কওঁ অকণমান লওঁ, আৰু এই জিৰণিৰ সময়তহে কোচত দিওঁ আৰু তাহাঁতক, নহ'লে তাহাঁতৰো ভয় লাগে ন, সৰু কেঁচুৱা পেলাই দিবও পাৰে, নাজানে ল'বলৈ, সেইকাৰণে ইমান এটা দিয়া নহয়, কিন্তু মৰম কৰে, বহুত যথেষ্ট মৰম কৰে। আপুনি ক'ৰ পৰা অহা যোৱা কৰে? মই মিছাৰ পৰাই কৰোঁ ইয়াতে। মানে হাজবেণ্ডৰ ঘৰ মোৰ আমনি, যিহেতু হাজবেণ্ড ডিফেন্সত কৰে, তেখেত কাৰ্যসূত্ৰে গুৱাহাটীত থাকে, আৰু কাৰ্যসূত্ৰে গুৱাহাটীত থকাৰ কাৰণে মোক অনা নিয়া মানুহ নাই, মোৰ 2টা ল'ৰা ছোৱালী, কাৰণে মই তাৰ পৰা আমনিৰ পৰা অহা যোৱা কোনো কৰিব নোৱাৰোঁ, সেইকাৰণে মাকৰ ঘৰত থাকিয়ে মই ইয়াতে কৰাই আছোঁ ক্লাছ। খুব সুন্দৰ মাতৃত্ব নিৰ্দেশন কিন্তু আপুনি দাঙি ধৰা পৰিলক্ষিত হৈছে, কি ক'ব? প্ৰথমতে মই ধন্যবাদ জনাইছোঁ আপোনালোকক মোৰ এই মাতৃত্ব প্ৰদৰ্শন চাবৰ বাবে, কিন্তু এতিয়া অসুবিধা হোৱা সত্ত্বেও মই যিহেতু এটা দায়িত্বত আছোঁ, সেইকাৰণে মই নিজৰ মাতৃত্ব দায়িত্বও পালন কৰিব লগা হৈছে, আৰু ছাত্ৰ ছাত্ৰীক পঢ়োৱা দায়িত্বটো মোৰ পালন কৰিব লগা হয়।